মণিবৰ মই এজন তপস্বী ঋষি তপস্যা সাধন মোৰ একমাত্ৰ ব্ৰত গতিকে লোৱাই ৰাজমুকুট অযোধ্যা সিংহাসনত কৰাৰোহণ মণিবৰ এই ৰাজমুকুট মই কেতিয়াও নকৰোঁ গ্ৰহণ এই অযোধ্যা ৰাজ্যৰ ৰাজসিংহাসন আৰু ৰাজমুকুট কেৱল সূৰ্য বংশৰ বাবেহে মহাভাৰ কান্ধত মোৰ গল গল সকলো শেষ হৈ গল তপ জপ যাগ যজ্ঞ অত দিনৰ সাধনাৰ ফল শেষ হৈ গল জাতাভিমানী বৈশিষ্ট্যই হাঁহিব মোক ক্ষত্ৰিয় বুলি মন্ত্ৰী কি উপায় মই অব্যাহতি পাম উপায় একো নাই মণিবৰ একো নাই আপুনি যিহেতু এতিয়া অযোধ্যাৰ ৰজা গতিকে আপুনি ৰাজদোহীৰ বিচাৰ কৰিব লাগে বিচাৰ কি বিচাৰ মই একো বুজি পোৱা নাই মন্ত্ৰী মণিবৰ ৰাজভাতা সমৰ সিংহ আৰু সেনাপতি দেৱব্ৰত ৰাজদ্ৰোহৰ অপৰাধত এতিয়াও বন্দী অযোধ্যাৰ লৌহময় কাৰাগাৰ মন্ত্ৰী লৈ অহা বন্দীক মোৰ সন্মুখলৈ উচিত বিচাৰ মই কৰিম তেওঁলোকৰ ভাল মণিবৰ ৰাজত্বৰ মায়ামোহ তেজী জীৰ্ণ বসন ধাৰণ কৰি মহাবিদ্যা মহাপতে ঋষিত্ব লভিছিলোঁ মই অতি কষ্টৰে কিন্তু আজি এই ৰাজ্যৰ ভীষণ চিন্তাই মৰ্মে মৰ্মে মোক কৰিছে ৰুদন শেষ হ'ল নেকি মোৰ ঋষিত্ব গুণ শূন্য হ'ল নেকি মোৰ ব্ৰাহ্মণত্ব মণিবৰ এয়া আপোনাৰ সন্মুখত বন্দী মন্ত্ৰী প্ৰথমতে বন্দী বন্ধন মোচন কৰা কোন তোমালোক মই ৰাজদোহী সেনাপতি দেৱব্ৰত ৰাজ্যৰ প্ৰধান সেনাপতি হোৱাৰ অপৰাধ মোৰ মই ৰাজদোহী ৰাজভাতা সমৰ সিংহ ৰাজদোহৰ অপৰাধত বন্দী তোমালোক হয় হয় মণিবৰ ৰাজদোহৰ অপৰাধত বন্দী আমি মোৰ পত্নী কাবেৰী ৰাজৰাণী হোৱাৰ প্ৰবল উচ্চাকাংক্ষা সেই মোৰ অপৰাধ মন্ত্ৰীৰ কন্যা মিছা কথা মিছা কথা মণিবৰ মিছা কথা মোৰ কন্যা কেতিয়াবাই মৃত্যু হ'ল এয়া তাৰি মাত্ৰ প্ৰেতাত্মা মন্ত্ৰী এওঁলোকৰ বিচাৰ কৰাৰ আগতে তোমাক মই খন্তেকৰ বাবে বিশ্ৰাম দিছোঁ ভাল মণিবৰ হেৰা সমসিংহ তোমাৰ অভিলাষ কি অভিলাষ অভিলাষ অতি মহান মণিবৰ মোৰ পত্নী কাবেৰীৰ এই বিশাল অযোধ্যা ৰাজৰ ৰাজৰাণী হোৱাৰ সপোন দেখিছে আৰু এই মোৰ অভিলাষ মণিবৰ শুনা তেন্তে ৰাজ্য অভিলাষী সমৰ সিংহ অচিৰেই মই তোমাক প্ৰদান কৰিমেই ৰাজমুকুট হবা তুমি অধীশ্বৰ এই বিশাল সাম্ৰাজ্য কিন্তু তাৰ আগতে তুমি মোক এটা কথা দিব লাগিব ঋষি মুনিসকলক তুমি যথাযোগ্য সন্মান কৰিব লাগিব কোৱা পাৰিবা তুমি আপোনাৰ আজ্ঞা নতশিৰে পালন কৰিম বেশ কিছু দিনৰ বাবে ৰাজ্যভাৰ মই তোমাক কৰিছোঁ প্ৰদান
লৈ ৰাজমুকুট কৰা পৰিধান। দেৱব্ৰত, মুনিবৰ তুমি আজিৰে পৰা এই ৰাজ্যৰ প্ৰধান সেনাপতি হৈ থাকিব লাগিব। মই এতিয়া আহিলো। ভাল মুনিবৰ। নিয়তির কি যে বিচিত্র লীলা। খন্তে কতে লৌহময়ী কারাগাৰৰ পৰা হল মই এই বিশাল অযোধ্যা ৰাজ্যৰ রাজেশ্বর। সেনাপতি দেবব্রত মহারাজ, আজিৰ পৰা তুমি এই বিশাল অযোধ্যা ৰাজ্যৰ প্ৰধান সেনাপতি। মহারাজ প্ৰধান সেনাপতি ৰূপে তুমি নিজ কৰ্তব্য ভালদৰে কৰিবা পালন। শুনা দেৱব্ৰত মহারাজ, এই কমৰ সিংহৰ প্ৰথম আদেশ এই মুহূৰ্ততে দেৱব্ৰত যুবরাজ এই মুহূৰ্ততে বন্ধ তপস্বী বিশ্বামিত্ৰৰ আশ্ৰম অগ্নি সংযোগ কৰি জ্বলাই দিয়া এফালৰ পৰা। আপোনাৰ কেনে আদেশ মহাৰাজ? আপুনি কি ঋষি বিশ্বামিত্ৰৰ ব্ৰহ্মত্ব আৰু মহত্বৰ কথা নাজানে? কি কলা দেৱব্ৰত? মহত্ব? বিশ্বামিত্ৰৰ ব্ৰহ্মত্ব এই নামতে ব্ৰাহ্মণ সি কামতে চাণ্ডাল। দেৱব্ৰত এই মুহূৰ্ততে অগ্নি সংযোগ কৰি জ্বলাই দিয়া বিশ্বামিত্ৰৰ আশ্ৰম এফালৰ পৰা। দয়া আৰু সকলো ভাই মুহূৰ্ততে দিলো বিসৰ্জন। ক্ষত্ৰিয়ৰ সন্তান মই কৰ্তব্যত নকৰো অৱহেলা। এতিয়াই মই এই মুহূৰ্ততে জপিয়াই পৰিম মই ঋষি বিশ্বামিত্ৰৰ আশ্ৰমত।